নমস্কাৰ সকলোকে স্বাগতম জনাই আমি আৰম্ভ কৰিবলৈ ওলাইছো আজি এটা নতুন টপিকৰ ওপৰত আজি আমি ডিসকাস কৰিম যি এডিআৰই বিগত বৰ্ষৰ যি 2024 চনত যি কুৱেশ্যন পেপাৰ কাটিছিলে এই কুৱেশ্যন পেপাৰ সমূহৰ ওপৰত এটা আমি সিৰিজ লৈ আহিছো আজি আমি ডিসকাস কৰিম যি এডিআৰই এইচএস লেভেল আছিলে এইচএস লেভেলৰ যি থাৰ্ড গ্ৰেডৰ এক্সাম হৈছিলে এই থাৰ্ড গ্ৰেডৰ কুৱেশ্যন পেপাৰখন তো বলক ভিডিঅ'টো আৰম্ভ কৰো আমি যিখন ডিসকাস কৰিবলৈ কুৱেশ্যন পেপাৰ লৈছো এই কুৱেশ্যন পেপাৰখন যোনখন বুকলেট কোড আছিলে ইয়াৰ কোডটো আছিলে এই তো বলক ভিডিঅ'টো আৰম্ভ কৰো তো আজি আমাৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন সুধিছিলে যোৱাবাৰ এডিআৰইত ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছিলে যে আহোম সাম্ৰাজ্য শেষৰটো ৰাজধানী কি আছিল অৰ্থাৎ কুৱেশ্যনটোতে মানে বুজাইছে যে আহোমৰ শেষ ৰাজধানীনো কি তাক সুধিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট আহোমসকলে যি শেষ ৰাজধানী ক'ত পাতিছিল যোৰহাটত পাতিছিল আৰু কোনে পাতিছিল গৌৰীনাথ সিংহই শেষ ৰাজধানী যোৰহাটত পাতিছিল তো বলক নেক্সট কুৱেশ্যনটো যাওঁ নেক্সট কুৱেশ্যনটো সুধিছে হু ৱাজ দি নেম অফ শ্ৰীমন্ত শংকৰদেৱ গ্ৰেণ্ডমাদাৰ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ যি বুঢ়ী আইতাক আছিল এই আইতাকৰ নাম কি সুধিছিল তো ইয়াৰ অপশ্যন এটো শুদ্ধ অপশ্যন চি টো শুদ্ধ হ'ব খেৰসূতী তো শংকৰদেৱৰ আইতাকৰ নাম কি আছিল খেৰসূতী আছিল তো বলক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো সুধিছে মহীশূৰৰ সিংহ ৰূপে কোনজনক জনাজাত অৰ্থাৎ লায়ন অফ মাইচুৰ নামেৰে কাক জনা যায় who was known as Lion of Mysore তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব টিপু চুলতান টিপু চুলতানক কি নামেৰে জনা যায় মহীশূৰৰ সিংহ ৰূপে জনা যায় তো বলক নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ ইয়াত সুধিছে যে which state of India has জালিয়ানৱালাবাগ অৰ্থাৎ জালিয়ানৱালাবাগ যি জেগা এই জেগাখন ক'ত আছে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাঞ্জাব তো পাঞ্জাবত কি আছে জালিয়ানৱালাবাগ আছে তো বলক নেক্সট কুৱেশ্যনটো চাওঁ তো আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষয় গোটৰ অংশীদাৰ আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জাপান জাপান ক'ৰ অংশীদাৰ আছিল অক্ষয় গোটৰ অংশীদাৰ আছিল নেক্সট কুৱেশ্যনটো চাওঁ বলক আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে যে এংকৰ ৱাৰ্ডৰ ধ্বংসাৱেশসমূহ কোন দেশৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কম্বোডিয়াৰ হয় নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো সুধিছে যে নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা স্পৰ্শ কৰে অৰ্থাৎ অসমে কাৰ লগত আন্তৰ্জাতিক সীমা স্পৰ্শ কৰে তাক সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ আৰু ভূটান অসমে কাৰ লগত সীমা শ্বেয়াৰ কৰে বাংলাদেশ আৰু ভূটানৰ লগত কৰে নেক্সট কুৱেশ্যনটো চাওঁ বলক নেক্সট কুৱেশ্যনটো সুধিছে যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহে তেন্তে বিমানখন কোনটো দিশলৈ উৰি আছে অৰ্থাৎ আমি যদি চাওঁ ভাৰতৰ মেপখন আঁকি লওঁ এইখন ধৰি লওক আমি ভাৰতৰ মেপখন আঁকিছো এইখন ধৰি লওক আপোনালোকে ভাৰতৰ মেপখন বুলি ধৰি লওক হা এইখন যিমা ভাৰতৰ মেপখন তো চেন্নাইখন ইনুকাত আছে হয়নে আৰু অসমখন আছে ইনুকাত তো এনেকে যি আমি এটা চিন মাৰো এইফালে ইষ্ট এইফালে ৱেষ্ট এইফালে নৰ্থ এণ্ড এইফালে চাউথ হয়নে বস্তুটো উৰিছে কপা এইটো দিশৰ পৰা এইটো দিশলৈ উৰিছে হয়নে তো এইটো ফালে আহিছে তো সেইকাৰণে কোনটো দিশ শুদ্ধ হ'ব যিটো আমাৰ উত্তৰ পূব দিশ অৰ্থাৎ নৰ্থ ইষ্টটো শুদ্ধ হ'ব উত্তৰ পূব দিশটো শুদ্ধ হয় নেক্সট কুৱেশ্যনটো চাওঁ বলক তো এইখিনিতে এটা কথা জনাই যাওঁ যিসকল ষ্টুডেণ্টে মেথছৰ কাৰণে মানে মেথছত অলপ কমজোৰ তেওঁলোকৰ বাবে আমি এটা বেটছ ষ্টাৰ্ট কৰিছো যিটো হৈছে মেথছৰ ফ্ৰী ফাউণ্ডেশ্যন বেটছ ইয়াত আমি সম্পূৰ্ণভাৱে অসমীয়াত ডিছকাছ কৰিম আৰু ডিছকাছ কৰাৰ লগতে প্ৰত্যেকটো যি চেপ্টাৰ যেনে এইটো নাম্বাৰ ছিষ্টেম আছে সেই নাম্বাৰ ছিষ্টেমৰ ধৰি লওক আমি ফাৰ্ষ্ট যিসমূহ ফৰ্মুলা আছে ফৰ্মুলাসমূহ ডিছকাছ কৰিম আৰু তাৰপিছত আমি প্ৰায় 50টা প্লাছ কুৱেশ্যন প্ৰত্যেকটো টপিকৰে ডিছকাছ কৰিম এইটো কোনো ধৰণৰ পইচা নহয় এইটো ফ্ৰীত ডিছকাছ কৰা হ'ব তো যিসকলে এডিআৰই 3 বাবে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই এই যোনটো ফ্ৰী ফাউণ্ডেশ্যন বেটছটো চাব পাৰে আপোনালোকৰ মেথছত বহুত হেল্প হ'ব তো বলক নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো দিছে যে হোৱাট ইজ দি ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া অৰ্থাৎ কি সুধিছে ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন কোনখন হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুজৰাট ভাৰতৰ ক'ত একেবাৰে পশ্চিমত আছে নেক্সট কুৱেশ্যনটো চাওঁ বলক নেক্সট কুৱেশ্যনটো সুধিছে which of the following peaks does not belong
টু হিমালয়াছ অৰ্থাৎ সুধিছে যে নিম্নলিখিত কোনটো শৃংগ হিমালয়া অন্তৰ্গত নহয় ইয়াত দিছে কি অন্নপূৰ্ণা দিছে কাংটো দিছে কাংটো তাৰপিছত দিছে কামেট আৰু দিছে অনাইমুদি তো ইয়াৰ আপোনালোকে গম পাব অনাইমুদিটো হিমালয় শৃংগ নহয় এইটো ক'ত আছে এইটো আছে কেৰেলাত আছে আনাইমুদি শৃংগটো এইটো কাৰ পাৰ্ট হয় যি আমাৰ ৱেষ্টাৰ্ণ ঘাট আছে এই ৱেষ্টাৰ্ণ ঘাটৰ পাৰ্ট হয় আনাইমুদিটো সেইকাৰণে কোনটো শৃংগৰ হিমালয় নহয় আনাইমুদিটো নহয় বলক নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যনটো সুধিছে যে কোনখন মহাদেশৰ সমীপত সাগৰত কোনখন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল পাচি অৱস্থিত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰেলিয়া তো বলক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো সুধিছে which of the following is a mountain range of South America তো সুধিছে যে নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা সুধিছে তো ইয়াৰ যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰ হ'ব এণ্ডিছটো কি হয় পৃথিৱীৰ লংগেষ্ট পাহাৰ হয় আটাইতকৈ দীঘল পাহাৰ আৰু ই ক'ত অৱস্থিত দক্ষিণ আমেৰিকাত অৱস্থিত বলক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো সুধিছে যে সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌটোক কি নামেৰে জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চুনামি নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো চাওঁ বলক তো এইখিনিতে আৰু এটা কথা জনাই যাওঁ মই এই ভিডিঅ'টোত জনাইছো যে মই কিদৰে কোনো ধৰণৰ কোচিং নোলোৱাকৈ দুবাৰকৈ ADRE এক্সাম পাছ কৰিছিলোঁ তাৰ বিষয়ে মই জনাইছিলোঁ আৰু তাৰ বাবে মই কি কিতাপ পঢ়িছিলোঁ সম্পূৰ্ণ বুক লিষ্টখিনি দিয়া আছে আৰু লগতে মই কিদৰেনো পঢ়িছিলোঁ কেনেকৈ পঢ়িছিলোঁ কোনবোৰ টপিকক মই বেছি গুৰুত্ব দিছিলোঁ সেইখিনি কথা মই জনাইছোঁ যদি আপোনালোকে ADRE 3 বাবে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো যদি চাই বহুখিনি সকাহ লাভ কৰিব তো ইয়াৰ ডেছক্ৰিপশ্যন বক্সত মই লিংক দিছোঁ যদি আপোনালোক চাবলৈ বাবে ইণ্টাৰেষ্টেড হয় তেন্তে চাব পাৰিব তো বলক নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো সুধিছে ৰাজ্যসভাৰ অধ্যক্ষ কোন হয় অৰ্থাৎ যি আমাৰ ৰাজ্যসভাতনো কোন অধ্যক্ষ হয় তাক সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজ্যসভাত উপৰাষ্ট্ৰপতি অধ্যক্ষ হয় যি আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে সেই ভাইচ প্ৰেচিডেণ্টজনে ৰাজ্যসভা অধ্যক্ষৰ মানে আসনত বহে তো বলক নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰে অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিকনো কোনে শপত গ্ৰহণ কৰাই সুধিছে ফাৰ্ষ্ট দিছে প্ৰধানমন্ত্ৰী নহয় ভুল ছেকেণ্ডটো দিছে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কেতিয়াও নহয় তাৰপিছত দিছে কি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তো এইটো শুদ্ধ হ'ব যি আমাৰ সুপ্ৰিম কোৰ্ট আছে সুপ্ৰিম কোৰ্টৰ যিজন মুখ্য ন্যায়াধীশ তেওঁৱে কি কৰে যি আমাৰ ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায় তো বলক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত তো বাঁহেৰে নিৰ্মিত বুলি ক'লে আপোনালোকে গম পায় যে ইয়াত কি দিছে ফাৰ্ষ্ট দিছে দবা মৃদং দবা দুটোৰা দিছে আৰু টকা তো আপোনালোকে টকা দেখি আছে টকাটো কিহেৰে নিৰ্মিত হয় বাঁহেৰে নিৰ্মিত হয় তো আপোনালোকে মানে যদি ভাবি আছে যে ADREত বহুত টান কুৱেশ্যন আহে তো ADREত ইমান টান কুৱেশ্যন নাহে ADREত আপোনাৰ সহজ কুৱেশ্যনে আহে কিন্তু আপোনালোকে মানে ভালদৰে যিহেতু চাই নাযায় কুৱেশ্যনবোৰ সহজ বুলি সেইকাৰণে মানে ঠক খাই যায় কিয়নো মানে এক্সাম হলত যেতিয়া কিবা এটা এক্সাম দিবলৈ বহে ন তেতিয়া মানে মানুহৰ মনত বহুত বেছি কনফিউজন হয় আৰু লগতে ভয় ভাৱ এটা থাকে নাই সেই ভয় ভাৱৰ ফলত আপোনালোকে ধৰি লওক জনা কুৱেশ্যন এটাই সুধিলে তাত ধৰি লওক AB দুটা কুৱেশ্যন দিলে মানে AB CD এই তিনিটা যিমান কুৱেশ্যন দিছে তাৰ মাজত আপোনালোকক অলপ চিমিলাৰিটি মেইনটেইন কৰি দি দিয়ে ন কথাবোৰ সেইকাৰণে মানে কি হয় আপোনালোকক কনফিউজ লাগি যায় আৰু ধৰি লওক আছিলে শুদ্ধ উত্তৰ A কিন্তু আপোনালোকে মানে কনফিউজন বা অধিক মানে চিন্তাৰ ফলত C দি দিয়ে মানে ভুলতে হৈ যায় সেইকাৰণে মানে আপোনালোকে অকল টান কুৱেশ্যন বিলাকে চাই নাথাকিব যিসমূহ ইজি আছে ফাৰ্ষ্ট বেচিকখিনি ক্লিয়াৰ কৰি লওক বেচিকখিনি ক্লিয়াৰ কৰি ল'লে আপোনালোকক মানে 60 to 70% কমপ্লিট হৈ যায় ADRE দৰে এক্সাম বুকত কাৰণ আমি ইয়াত APSC লেভেলত চোৱা কোনো দৰকাৰ নাই এটা নিৰ্দিষ্ট জোখত চালে হৈ যায় এইবোৰ ইমান টান এক্সাম নহয় এইটো লেভেলত যেতিয়া চাব এইখিনি বেচিকখিনি চাওঁতে 60 to 70% কভাৰে কৰি লয় আৰু তাৰ লগতে আপোনালোকে যেতিয়া তাৰ পৰা অলপ টানখিনি চাই দিব তেতিয়া আপোনাৰ প্ৰায় 20% কভাৰ হৈ যায় তেতিয়া আপোনালোকে পেপাৰখনত 90% to 80% মাৰ্কছ পোৱা একদম সম্ভাৱনা মানে কম মানে সেইটো চিয়ৰ হৈ যায় যে সিমানখিনি মাৰ্কছ পাব
আৰু 100% তো পোৱাটো বহুত কঠিন 100 ভিতৰত মানে 1000ৰ ভিতৰত এজন ওলাব পাৰে বা লাখৰ ভিতৰত এজনহে ওলাব পাৰে কিন্তু যদি এইখিনি বেছিকখিনি কমপ্লিট কৰি যদি তাৰপিছত কঠিনখিনি পঢ়ে তেন্তে 90 to 85% ইজিলি স্ক'ৰ কৰিব পাৰে কাৰণ মই নিজে দি পাইছোঁ সেইকাৰণে মই আপোনালোকক জনাইছোঁ তো বলক এতিয়া নেক্সট কুৱেশ্যন পেপাৰ চাওঁ আৰু ইয়াৰ লগতে আৰু এটা কথা কৈ যাওঁ আপোনালোকে যেতিয়া এক্সাম যিকোনো এক্সাম দিম বুলি ভাবে তাৰ যিখিনি PYQs থাকে সেই PYQsখিনি চোৱাটো অত্যন্ত প্ৰয়োজন PYQsৰ ৰিলেটেডেই কুৱেশ্যন কাটে মানে তো বলক নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো খুজিছে যি টকলাই চাহ গৱেষণা কেন্দ্ৰ এই টকলাই চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট এই আপোনালোকে যিটো চাহৰ ৰিলেটেড যিটো টপিক হয় অসমৰ এইটো চাব ইয়াৰ পৰা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আহে নীতি আয়োগ চাব নীতি আয়োগটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে নীতি আয়োগটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে তো এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মানে ইম্পৰ্টেণ্ট টপিক হয় তো বলক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো সুধিছে গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গুড গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ অৰ্থাৎ কুৱেশ্যনটোৰ জৰিয়তে সুধিছে যি আমাৰ গীতা প্ৰেছ আছে আপোনালোকে বিভিন্ন যদি কিতাপবোৰ পঢ়িছে তেন্তে দেখিব যে গীতা প্ৰেছ বুলি লিখা থাকে এই গীতা প্ৰেছটো কোনখন ৰাজ্যত আছে সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰদেশত কি আছে গীতা প্ৰেছ আছে তো বলক নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো সুধিছে যে হু ইজ দি চেয়াৰমেন অফ নীতি আয়োগ মই কৈছিলোঁ নে নীতি আয়োগটো বহুত ইম্পৰ্টেণ্ট হয় বুলি নীতি আয়োগটো তো ইয়াত সুধিছে যে নীতি আয়োগৰ চেয়াৰমেন কোন তো আপোনালোকে যদি পঢ়িছে গমেই পায় নীতি আয়োগৰ চেয়াৰমেন হয় দেশৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ এতিয়া নীতি আয়োগৰ চেয়াৰমেন কোন কমেণ্ট কৰি জনাবচোন নীতি আয়োগৰ অধ্যক্ষ কোন থাকে মানে প্ৰধানমন্ত্ৰী হয় নেক্সট কুৱেশ্যনটো চাওঁ বলক নেক্সট কুৱেশ্যনটো সুধিছে যে নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত তো আপোনালোকে এটা কথা গম পাব লাগে নুমলীগড়টো কিহৰ ফলত মানে অসমত হৈছে অসম চুক্তিৰ ফলত নুমলীগড়টো অসমত নিৰ্মাণ কৰা হৈছে হয়নে এতিয়া সুধিছে যে যি নুমলীগড় তেল শোধনাগাৰ আছে অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোলাঘাট জিলাত যিখিনি গোলাঘাটৰ ষ্টুডেণ্ট আছে তেওঁলোকেতো গম পাবই লাগে এইটো কথা তো বলক নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো সুধিছে আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয় এইটো এতিয়া এটা আমি ভাবো এইটো কিহৰ হয় এইটো এটা ষ্টেটিক জিকে কুৱেশ্যন হয় কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয় সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হিমাচল প্ৰদেশত কি পালন কৰা হয় কুল্লু দশেৰা পালন কৰা হয় বলক এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো সুধিছে বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে যি আমাৰ বেৰিং প্ৰণালী আছে সেই বেৰিং প্ৰণালী কাক পৃথক কৰে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াক কিহে মানে হেৰি কৰে আপোনাৰ বেৰিং প্ৰণালীয়ে ছেপাৰেট কৰে হা তো বলক নেক্সট চাওঁ কি আছে তো এইখিনিতে আৰু এটা আহিছে আমাৰ তো এইটো হৈছে আমাৰ আসাম জিঅ'গ্ৰাফী মানে এটা বেটছ বুলিয়ে ধৰিব পাৰে আমি এটা চিৰিজ ষ্টাৰ্ট কৰিছোঁ ইয়াত আমি কি কৰিম MCQ প্লাছ থিয়ৰী ডিছকাছ কৰিম য'ত আমি ইম্পৰ্টেণ্ট টপিকসমূহ ল'ম যিসমূহ মই নিজে নোট বনাই পঢ়িছিলোঁ সেই টপিকখিনি ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকক দিম তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেন্তে চাব পাৰিব যি আপোনালোকক বহুখিনি হেল্প কৰিব আৰু এইখিনি ভিডিঅ' যদি চাই কোনো ধৰণৰ কোচিং লোৱা দৰকাৰ নাই কাৰণ মই এইখিনি নোটত পঢ়িয়ে এবাৰেই বনাইছিলোঁ 2021 চনত বনাইছিলোঁ এই নোটখিনি আৰু সেইখিনি নোট পঢ়িয়ে মই দুবাৰকৈ পাছ কৰিবলৈ সক্ষম হৈছোঁ তো বলক নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো দিছে যে শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতিকাৰ কোন তো ইয়াৰ যি শংকুৰাজ কোঁৱৰ আপোনালোকে চিনি পায় এজন বিখ্যাত গায়ক তো তেওঁ যি অলকানন্দা গীত ৰচিছিলে সেই গীতিকাৰ কোন সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৈতেৰী পাটৰ ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চাওঁ বলক নেক্সট কুৱেশ্যনটো সুধিছে যে অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনীৰ লেখক ৰঞ্জু হাজৰিকা আচল নাম কি যি আমাৰ ৰঞ্জু হাজৰিকা আছে এই ৰঞ্জু হাজৰিকা আচল নামটো কি বাৰু আপোনালোকে জানেনে তো তেওঁৰ নাম আছিল কি গম পায়নে কুমুদ চন্দ্ৰ হাজৰিকা তেওঁৰ নাম কি কুমুদ চন্দ্ৰ হাজৰিকা হয় তো বলক এতিয়া নেক্সট কি আছে চাওঁ তো আজিলে ভিডিঅ'টো ইমানেই আছে আমি আজি ফাৰ্ষ্ট জিকে 25টা কুৱেশ্যন ডিছকাছ কৰিলোঁ যিহেতু সম্পূৰ্ণ লং ভিডিঅ'টো ডিছকাছ কৰা কঠিন সেইকাৰণে আমি পাৰ্টকৈ কৰিছোঁ আজি 25টা ডিছকাছ কৰিলোঁ নেক্সট পাৰ্টত আমি 25টা ডিছকাছ কৰিম
তাৰপিছত আমি 25টা তেনেকৈ আমি টোটেল 150 কুৱেশ্যন কভাৰ কৰিম। ইয়াত মেথছটো থাকিব আৰু ৰিজনিঙো ছেপাৰেটকৈ থাকিব। তো আপোনালোকে যদি অল PYQs চাব বিচাৰে তেন্তে আপোনালোকে প্লেলিষ্ট বনাই দিম, তাত গৈ ভিডিঅ'খিনি চাব পাৰিব আৰু জানিব পাৰিব। আৰু লগতে মই ADRE বাবে এটা ফ্ৰী ফাউণ্ডেশ্যন ADRE বাবে মই এটা ফ্ৰীকে মানে কি আৰু যিখিনি মই নোটছ আছে মই দুবাৰকে পঢ়ি পেলাই যিখিনি পাছ কৰিছোঁ সেইখিনিয়ে নোটছ মানে ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকক দিম, যাতে আপোনালোকৰ সুবিধা হয় তাৰ বাবে মই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, চাব পাৰিব। কিয়নো তেতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে তেন্তে আপোনালোকে কোনো ধৰণৰ কোচিং নোলোৱাকৈ পাছ কৰিব পাৰিব। আৰু মই তাত বহুখিনি কি টপিক পঢ়িব লাগিব কেনেকুৱা ধৰণৰ আজি সকলো কথাখিনি জনাই দিম। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে অন্ত পৰিল। নেক্সট পাৰ্টটো অতি সোনকালে আহিব।